সঁচা কথাটো কওঁ যে আগৰ দিনত আচলতে প্ৰেমক চিৰযুগমীয়া কৰিবৰ কাৰণে মানুহে আচলতে বহুত চেষ্টা কৰে। আপোনাৰ তাজমহল পৰ্যন্তও সাজি দিছে, কিন্তু আজিকালি প্ৰেম এনেকুৱা কিছুমান মানে ফটুৱা হৈ গৈছে যে অকণমান আচলতে পইচা দেখিলেই হ'ল, ল'ৰাটো অকণমান বগা চগা দেখিলেই হ'ল আৰু তাৰ পিছত আচলতে লৰ মাৰে একে ৰাতিতে হোটেলত গৈ নিজৰ দেহা বিক্ৰী কৰি তাৰপিছত কয় ভাল পোৱা। আপোনালোকক এটা মই ভিডিঅ' দেখাইছোঁ, সেইটো চাওক যে ধনী ল'ৰাৰ কেনেকৈ আচলতে লোভ দেখি ধনী ল'ৰা বুলি আচলতে জানি তাৰ লগত প্ৰেম কৰিবলৈ গৈ এইজনীৰ ছোৱালী আচলতে কি অৱস্থা হৈছে চাওক। মানে আমাৰ মানে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে যে মানে কুশল গোস্বামী নামৰ এজন ল'ৰা আছে, যোনটো আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জড়িত হৈছিলোঁ। সি বিয়া প্ৰস্তাৱ দিছিলে আমাক। পিছত মানে সি বিয়া প্ৰস্তাৱ দিয়াৰ পিছত আমাক কৈছে কি আমাক ফাৰ্ষ্টত কোম্পানী আছে তাৰ, লখিমপুৰত আছে, বিশ্বনাথ চাৰিআলিত আছে, কোম্পানী আছে তাৰ। পিছত গৈ পেলাই মই ভাবিছোঁ কি মই দুখীয়া ঘৰৰ ছোৱালী আৰু ধনী ঘৰৰ ল'ৰা এটাত বিয়া হ'লে তাৰপিছত সি পঢ়াব লিখাব চাকৰি দিলাব। মই MA কৰি আছোঁ, সি পঢ়াব মোক MA কৰি আছোঁ, ফাৰ্ষ্ট ছেমত আছোঁ। সি মোক কৈছে কি পঢ়াব লিখাব চাকৰি দিলাব, মা পাপাক চাম মই, ইমান ডাঙৰ ডাঙৰ কথাবিলাক কৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত বোলে তাৰ কণ্টেক্ট আছে। মই কৈছোঁ মই পুলিচৰ ওচৰত তোক মই সেইটো FIR দিছোঁ। সি কয় কি নহয় পুলিচে কি কৰিব পাৰে, পুলিচে একো কৰিব নোৱাৰে। পুলিচৰে মই ল'ৰাজনৰ ঘৰ মালৈবাৰী আছে, খনাপুৰ। অঁ, আৰু এতিয়া মই তাৰ পৰা আহি গ'লোঁ, 2 দিনমান হৈছে তাৰ লগত থাকিছোঁ। ল'ৰাজন একো নকৰে, খালি টমটম চলায় আৰু মানুহক ঘূৰাই ঘূৰাই খায়। আৰু সি মোক ঠগিলে, ফ্ৰডগিৰি কৰি পেলাই মোক লৈ গৈছিলে তাত। আৰু মোক এনেকৈ মানে ইমান মানে ফ্ৰডগিৰি কৰি পেলাই মালৈবাৰীত লৈ গৈছিলে মোক। অঁ, কিমান দিন মানে 3 দিনমান থাকিলোঁ। তাৰপিছত মই মাক কণ্টেক্ট কৰিলোঁ, মা এনেকৈ কথা যি কৰিলে চব মিছা কথা ক'লে, মোক লৈ যোৱা। মায়ে লৈ আনিলে, তথাপিও সি এতিয়া মোক পিছা চৰা নাই। আকৌ মোক কয় কি তোৰ ঘৰৰ মানুহক মাৰি পেলাম, তোক মাৰি পেলাম, তই যদি মোৰ নহয় তই বেলেগৰ হ'বলৈ নোৱাৰ। এনেকৈ মোক ধমকি দি আছে, পুলিচৰ ধমকি দিছে। মোৰ ভাইটি আৰু মোৰ মাক বোলে কেছ দিব বুলি কৈ আছে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে। এতিয়া ছোৱালীজনী আচলতে স্পষ্টকৈ কৈছে যে তাই ধনী ঘৰৰ ল'ৰা দেখি আচলতে প্ৰেমত পৰিছিল, কাৰণ তাই অতি দুখীয়া ঘৰৰ ছোৱালী আছিল। আৰু সেই ল'ৰাটোলৈ আচলতে বিয়া হ'লে তাই বহু সপোন পূৰাম বুলি মানে মনতে স্থিৰ কৰি লৈছিল। আৰু তাৰ কাৰণে সেই ল'ৰাটোক সমগ্ৰ দেহ তাৰ ওচৰতে আচলতে সমৰ্পিত কৰি দিছিল। কিন্তু তাৰপিছত কি হ'ল যে সেই ল'ৰাটোৱে আচলতে বিয়াৰ প্ৰস্তাৱ দি পিছত এই ছোৱালীজনীক ৰামঠগত নিলে। এতিয়া যাৰ বাবে ছোৱালীজনী আৰক্ষী আচলতে কাষ চাপিবলৈ বাধ্য হৈছে আৰু আচলতে কৈছে যে মোক আচলতে ন্যায় লাগে। আৰু এই ভাই প্ৰেম এনেকুৱা বস্তু নহয়। পইচা দেখি ভাল পোৱা বা কাৰোবাক আচলতে মানে মুখখন দেখি ভাল পোৱা, সেইবিলাক প্ৰেম বুলি নকয় নহয়। প্ৰেম সদায় হৃদয়ত হয়, আৰু সেই হৃদয়ত আপুনি অনুভৱ যিজনে কৰিব পাৰে সেইটো আচলতে আচল প্ৰেম হয়। এনেই মানে টকা পইচা লোভত পৰি যি আচলতে ছোৱালী হওক বা বোৱাৰী হওক খজুতি মাৰিবলৈ যায় নহয়, আচলতে এইবিলাকক প্ৰেম বুলি নকয়, এইবিলাকক বাৰে বনৰী বুলি কয়। গম পাইছে? ছজিনাৰ পাত ছিঙি আছো। ছজিনাৰ পাত ভাজি খাই মই বহুত ভাল পাওঁ। আপোনালোকৰো কোনে কোনে ছজিনাৰ পাত ভাজি খাই ক'বচোন কমেণ্টত। আলু, কেঁচা জলকীয়া, পিঁয়াজ, নহৰু কাটি দি ভাজিব লাগে। উফ, কি ক'ম আৰু। আৰু ছজিনাৰ পাত এনেও খাব লাগে আমি, ছজিনাৰ পাতত ভিটামিন থাকে। ভালকৈ জানো যে 100% মানুহে আচলতে 100% যুৱকে আচলতে ছোৱালীজনীক কি পাত ছিঙি আছে তাক মন দিয়া নাই। সেইসকল যুৱকে এইটোহে মন দিছে যে ছোৱালীজনী কেনেকৈ আচলতে বুকুখন চাব পাৰি। এনেকৈ চাগে চাইছে কিছুমানে। আৰে ভণ্টি, তুমি ছজিনা পাত ছিঙি আছা, ছিঙি থাকা। মানুহে আচলতে পায় নাপায় চিনি এইটো বেলেগ কথা, কিন্তু বুকুখন মানে উলিয়াই মানে মানে কিহৰ নটংকি হা? তুমি যদি বুকুখন ঢাকিও ছজিনা পাত ছিঙিলাহেঁতেন তেতিয়াতো আপোনাৰ সেইটো ভিডিঅ' হ'লহেঁতেন নাই হা? সেইটো ভিডিঅ' হ'লহেঁতেন নাই। কিন্তু এইবিলাক নকৰে, কাৰণ নিজৰ বুকুখন উলিয়াই এইটো কাৰণে সেইটো ভিডিঅ' বনাইছে, কাৰণ ছোৱালীজনীক ভিউজ লাগে। আৰু ভিউজৰ কাৰণেতো আপোনালোকে জানে যে আজিকালি অসমীয়া আচলতে বোৱাৰী ছোৱালীয়ে কি কৰিব পাৰে। কি ক'ম আচলতে। আৰে তোমালোকক ৰাইজে ভাল বুলি নকয়, তোমালোকক
এই তোমালোকৰ নিচিনা ছোৱালী আমাৰ ফালে বনৰী বুলি কয়, গম পাইছা? বনৰী। সঁচাকৈ কৈছোঁ, সঁচা অন্তৰৰ পৰা ভাল পোৱা ল'ৰা এজন লাগে যিজনে মোক টাইম পাছ নকৰে। আৰু ময়ো কথা দিছোঁ তোমাক, মই যে সঁচা অন্তৰৰ পৰা ভাল পাম। আৰু যদিহে তুমি সঁচা অন্তৰৰ পৰা ভাল পোৱা, তোমাক সুখী কৰা দায়িত্ব মোৰ, আৰু সুখী হৈ হাঁহি থকা দায়িত্ব তোমাৰ। বুজিছা নহয় মই কি ক'ব বিচাৰিছোঁ? সেইকাৰণে কৈছোঁ সঁচা অন্তৰৰ পৰা ভাল পোৱা এজন লাগে। আৰু যদিহে আছা তেনেকৈ কমেণ্ট কৰিবা। আৰে বন্ধুসকল, কি যে হ'ব, ফেচবুকত মই বাইক বিক্ৰী কৰা দেখিছোঁ, ফেচবুকত মই আচলতে কাপোৰ বিক্ৰী কৰা দেখিছোঁ, কিন্তু ফেচবুকত কোনোবা হৃদয় বিক্ৰী কৰিব, এই কথাটো যে মোৰ মানে হজম হোৱা নাই। আৰে ভাই, তোৰ যদি ইমানেই খজুৱতি উঠি আছে, তোৰ যদি ইমানেই আচলতে বিয়া হ'বলৈ মন গৈছে, মাৰ বাপে কৰ না, বিয়া যদি দিব নহয়। কিন্তু ফেচবুকত সঁচা অন্তৰে এজন হৃদয় ল'ৰা লাগে বুলি মানে এইবিলাক কিহৰ ফটো আমি মানে কি ক'ম মানে আজিকালি মানে ভিউজৰ আশাত কি যে কয় মানে কি হ'বলৈ এতিয়া মানে ফেচবুকত মানে ভিউজৰ আশাত মানে গিৰেক ঘৈণীয়েকে সেই বিচনাত সেইখিনি কৰাখিনিয়ে আচলতে দেখাবলৈ আছেগৈ বাকী মানে কি যে কৰে। আৰে ভণ্টি, তোমাৰ যদি সঁচাকৈ এজন হৃদয়ৱান ল'ৰা লাগে তেতিয়াহ'লে তুমি নিজেই বিচাৰি লোৱা। এইবিলাক ফেচবুকত কোৱা কথা নহয়, এইবিলাক আচলতে ভাল মানুহৰ লক্ষণ নহয়। কি যে মানে